Hello everyone, কি খবৰ? এই ভিডিওটোত আমি চ্যাপ্টাৰ নম্বৰ 1 ৰ এমসিকিউ কেটামান লৈ আহিছো যেহেতু আমাৰ অলৰেডি আগৰকিটা ভিডিওত ইয়াৰ বিষয় পঢ়ি হৈ গল তো তাৰ পৰা আমাৰ কেটামান এমসিকিউ বনাই আনিছো মই এইকিটা আমি সলভ কৰিম ভিডিওটোত এন্ড এগেইন হে সলভ কৰাৰ লগতে এবাৰ আমাৰ কুইক ৰিভিজন টা হৈ যাব এন্ড তোমালোকৰ যোনখিনি অলপ লং কোৱেশ্চনছ খিনি বা আগৰ প্ৰিভিয়াস ইয়াৰ ফাইনেলত তোমালোকৰ ফাৰ্ষ্ট ফাইনেলত যোনখিনি কোৱেশ্চনছ আহি গৈছে হেবিলাকো মই তোমালোকক এটা ফাইল হিচাপে দি দিম হেতু তোমালোকৰ এদিন দুদিনৰ ভিতৰত এভেইলেবল হৈ যাব এই ভিডিওটোৰ আন্ডাৰতে তোমালোকৰ ডেসক্ৰিপচনতে লিংকটো পাই যাবা খালি এদিন বা দুদিন লাগিব পাৰে ওকে তোমালোকে পিছত আকৌ আহি পিলে চেক কৰিব পাৰিবা এগেইন আমি এই ভিডিওত এমসিকিউজ খিনি সলভ কৰিম তো বলা তেন্তে আমি চাও এমসিকিউজ খিনি বৰ টান নহয় ইজি এনো এই চ্যাপ্টাৰত প্ৰায়খিনি আমাৰ হিষ্ট্ৰি পৰে আছিল বা কম্পিউটাৰ বেসিক্সৰ পৰে আছিল তো আমাৰ কোৱেশ্চনছ খিনি তেনেকুৱাই আছে বলা চাও তো প্ৰথম বুজিছে যে which of the following best defines a computer তো তলৰ অপচন কেইটা কি কম্পিউটাৰ তো মানে বেস্ট ভাল ধৰণে ডিফাইন কোনে কৰিছে মানে কোনটো অপচনে কৰিছে সো কম্পিউটাৰটো কি হয় কম্পিউটাৰটো এটা ইলেক্ট্ৰনিক ডিভাইস এন্ড কি প্ৰগ্ৰামেবল ইলেক্ট্ৰনিক ডিভাইস তো প্ৰগ্ৰামেবল মানে কি আমি বিচাৰ ধৰণে তাক চলাব পাৰো তাক কি ইনস্ট্ৰাকশন দি পিলে তাক কথাবোৰ বুজাই পিলে হেতুকে আমি কি তেনেকে আমি প্ৰগ্ৰাম বনাও কি প্ৰগ্ৰামেবল ইলেক্ট্ৰনিক ডিভাইস storage machine অকলে নহয় গেমিং মেচিন অকল নহয় ক্যালকুলেটিং ডিভাইস অকল নেকি প্ৰগ্ৰামেবল ইলেক্ট্ৰনিক ডিভাইস তো পারফেক্ট মানে ইয়াৰ ডেফিনেশন চাইটা ভিতৰত ওকে ইজি নেক্সট কোৱেশ্চন লৈ যাও নেক্সট আছে যে what is the primary difference between data and information তো data আৰু informationৰ বিষয়ে আমি চালো data কি যোনবিলাক raw facts raw কে আছে বস্তুবিলাক and information কি হে data বিলাকক process কৰি যেটা meaning দিলে তো information হৈ যায় তো অপচন কোনটো ওলালে আমাৰ যে অপচন নম্বৰ সি data is raw facts information is processed and meaningful data process কৰি আমি information বনাম হে একেখিনি বস্তু কে raw facts খিনি কে যদি meaning এটা আহি যায় meaningful হৈ যায় তো হেতু information হৈ যাব ক্লিয়াৰ ইজি বস্তু Which unit is responsible for interpreting and executing instructions? তো instruction বিলাক আমি যেনবিলাক দিম হেখিনি বুজি পোৱা interpret কৰা and execute কৰা কাম কৰা কোনটো ইউনিটৰ কাম হৈছে সো প্ৰথমে লাগিব আমাৰ ইনপুট ইউনিট নেকি নহয় ইনপুট ইউনিটটো আমি কি instruction বা actually মানে যোনখিনি আমাৰ ডাটা থাকিব হেখিনি দিম হে execution কৰা বুজিবা না execution কৰা বা interpret কৰা কাম কাৰ হল ইনফৰমেশনৰ লগত কন্ট্ৰোল ইউনিটৰ কাম কি হল যেনবিলাক ইনস্ট্ৰাকশন আছে এবিলাক কি এক্সিকিউট কৰিব বুজি পালা দিয়াটো ইনপুট ডিভাইসে দিব ইনপুট ইউনিটে দিব কিন্তু দিয়া কথা কোৱা নাই এক্সিকিউট কৰা কথা কৈছে কি হ'ব কন্ট্ৰোল ইউনিট হ'ব আমাৰ এন্ড এলে কি কৰিছিল এৰিথমেটিক এন্ড লজিক্যাল অপাৰেশনছ খিনি বুজি পালা নেক্সট আমাৰ কি আছে যে which component performs arithmetic operations ইজি arithmetic যেনবিলাক আমাৰ mathematical operations খিনি আছিল প্লাস মাইনাস ইনটু ডিভাইড হেবিলাক arithmetic operations খিনি কোনে কৰে আমাক এএলইউ কৰে ইজি কোৱেশ্চন তো তোমালে কি কৰিব পাৰা মই সলভ কৰা আগতে তোমালোকে কোৱেশ্চনটো পঢ়িবলে নিজেও আনসাৰটা চিন্তা কৰি চাবা আনসাৰটো মিলিছে নে নাই এটা কমাম না আমি কিমানখিনি মনত আছে আমাৰ হয়নে তো কি the output unit is responsible for output unitৰ কাম কি executing instructions displaying results storing data and processing input outputৰ কাম কি হল আমাৰ যোনখিনি ৰিজাল্ট খিনি আমাক দেখাও তো কি হ'ব displaying results ইজি ওকে নেক্সট কি আছে আমাৰ which memory is volatile মানে কি তাত সদায় কাৰণে ষ্টৰ হৈ নাথাকে এইবিলাক কম সময়ৰ কাৰণে থাকিব বুজি পালা না কাম এটা চলি থকা লাগে থাকিব কামটো অফ হৈ গলে তাৰপা ইনফৰমেশন আঁতৰি যাব তো হে কোনটো মেমৰি ভলেটাইল হ'ব RAM তামাৰ কি ৰেমত কি থাকে ৰেন্ডম এক্সেস মেমৰি তো আমি কাম এটা কৰি থকা অৱস্থাতে মেমৰি লম মানে কামটো চলাবৰ কাৰণে কাম আঁতৰি যাব তাৰপা মেমৰি খিনিও খালি হৈ যাব ভলেটাইল এটো তাৰপিছত আমাৰ আছে which of the following is not software তলহৰ কোনকিটা সফটওয়্যাৰ নহয় বুলি দিছে MS Word সফটওয়্যাৰ হয় RAM Windows Python এটা পাইথনো তোমালোকৰ লাগিব যে পাইথন এটা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ কিন্তু হে প্ৰগ্ৰামিং ল্যাঙ্গুৱেজটো বনোৱাটো গৈছে
এজ এন ইনষ্ট্ৰাকচন হিচাপে বনোৱা গৈছে প্ৰগ্ৰামিং লেংগুৱেজটো তো ইয়াৰ ভিতৰত তেতিয়াহ'লে কোনো ছফ্টৱেৰ নহ'ব তো ৰেমটো নহ'ব ৰেমটো এটা হাৰ্ডৱেৰ হয় হয় হাৰ্ডৱেৰ হয় তাৰ কোনো ছফ্টৱেৰ লগত কথা নাই ছফ্টৱেৰ মানে কি ইনষ্ট্ৰাকচন সেট অফ প্ৰি কোডেড ইনষ্ট্ৰাকচনছ আগতে লিখি থোৱা কিছুমান ইনষ্ট্ৰাকচন কৰিবলগীয়া কাম তো পাইথনটো তোমালোকৰ কি ছফ্টৱেৰ যদিও লেংগুৱেজ হয় সেই লেংগুৱেজটো আকৌ ক'ৰবাত লিখা হৈছিলে বেলেগ এটা লেংগুৱেজ হয় নে বনাওঁতে তো সেইটো আল্টিমেটলি এজ এ মানে তোমাৰ কি হ'ব আৰু সেইটো আমি যদি এইকেইটা অপশ্যনৰ ভিতৰত আমি সেইটো চুজ কৰিব নোৱাৰো কাৰণ অলৰেডি আমাক এটা হাৰ্ডৱেৰ দি থোৱা আছে বুজি পালো তো ৰেম হ'ব তাৰপিছত কি আছে আমাৰ দা অপাৰেটিং চিষ্টেম এক্স এজ তো অপাৰেটিং চিষ্টেমে কি হিচাপে কাম কৰে সো আমি জানো যে অপাৰেটিং চিষ্টেমটো চিষ্টেম ছফ্টৱেৰ হয় মেইন ছফ্টৱেৰ যোনে কি হাৰ্ডৱেৰ বিলাকক হাৰ্ডৱেৰ লগত কানেকশ্যন থাকে হাৰ্ডৱেৰ বিলাক কেনেকে চলিব এফিচিয়েণ্টলি ভাল ধৰণে সেইটো তাৰ কাম থাকে দায়িত্ব থাকে আৰু প্ৰত্যেক বস্তু কেনেকে কাম দিয়ে কিন্তু আমি জানো কথাখিনি কিন্তু এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো হ'ব অপাৰেটিং চিষ্টেমে হাৰ্ডৱেৰ হিচাপে এক্ট কৰে নহয় হাৰ্ডৱেৰটো নহয় সি এপ্লিকেশ্যন ছফ্টৱেৰ হিচাপে এক্ট কৰে নে এপ্লিকেশ্যন ছফ্টৱেৰ নহয় এপ্লিকেশ্যন ছফ্টৱেৰ অপাৰেটিং চিষ্টেমৰ ওপৰত থাকে বেলেগ ছফ্টৱেৰ এইবিলাক ইউজাৰ ইণ্টাৰফেচ নেকি যে ইউজাৰ ইণ্টাৰফেচ মানে কি ইউআই মানে কি আমি যি দেখা পাওঁ আমি দেখা পাই বুলি কিবা কাম কৰাব মুখৰ আগত যিখিনি বস্তু থাকে এন কম্পাইলাৰটো কম্পাইল কৰে ট্ৰান্সলেট কৰে লেংগুৱেজত থাকিলে কোন একচুৱেলি এই চাৰিটাৰ ভিতৰত এটা ভাল মানে অপশ্যন হ'ব ইউজাৰ ইণ্টাৰফেচ কাৰণ অপাৰেটিং চিষ্টেম এটা আমাৰ কম্পিউটাৰত ইনষ্টল থাকে যেনিবা উইণ্ডোজটো থাকিলে হয় নে তো উইণ্ডোজটো আছে কাৰণে আমি কম্পিউটাৰ বস্তুবিলাক দেখা পাইছো আইকন বিলাক দেখা পাইছো কাম বিলাক কৰিব পাৰিছো তো আল্টিমেটলি ইউজাৰ ইণ্টাৰফেচ এটা আমাক নিদিলে জানো ইউজাৰ ইণ্টাৰফেচ মানে আমি যি দেখা পাম তো এই চাৰিটাৰ ভিতৰত অপাৰেটিং চিষ্টেমৰ কাম এক্ট সি কি ধৰণে এক্ট কৰে পাৰফেক্ট অপশ্যন হ'ব আমাৰ ইউজাৰ ইণ্টাৰফেচ ওকে ক্লিয়াৰ নেক্সট আমাৰ কি আছে যে which of the following is an example of liveware তো liveware মানে কি শিকিছিলো যে যোনবিলাক মানুহ যিখিনি বস্তু কম্পিউটাৰ সিস্টেমৰ লগত কানেক্ট থাকে সেইবিলাককে একেলগে লাইভৱেৰ বুলি কোৱা হয় এটা টাৰ্ম ইউজ কৰে মানে তো এইকেইটাৰ ভিতৰত কোন তেতিয়া হলে মানে কম্পিউটাৰটো ইউজ কৰা হিচাপত কম্পিউটাৰ লগত ডাইৰেক্ট কানেক্ট না কম্পিউটাৰটো ইউজ কৰা হিচাপত যোনে মানে ইউজ কৰে কম্পিউটাৰ সিস্টেম সেইবিলাক লাইভৱেৰ ভিতৰত পৰে তো কোনে ইউজ কৰে ইউজাৰ হ'ব কোনবা বোলে বিজনেসমেনে কানেক্ট কৰে কোনবা বোলে প্ৰগ্ৰামাৰ বিলাকে সফটৱেৰ বনোৱা সফটৱেৰ ইঞ্জিনিয়াৰ বিলাক কানেক্ট কৰে এইবিলাক সব কি লাইভৱেৰ ভিতৰতে পৰে মানে আমাক এটা টাৰ্ম দি দিছে কম্পিউটাৰ ইউজ কৰা মানুহবিলাকৰ কাৰণে লাইভৱেৰ ওকে মানে আমি লাইভৱেৰ নেক্সট ইজ what does the CPU consist of তো CPU টো কি দি বনে একচুয়ালি কনসিস্ট কিহেদি হয় CPU যেন মেইন দুটা বস্তু কি থাকে ALU আৰু CU arithmetic logical unit and control unit তো CPU কিহেদি বনে অপশন নম্বৰ B ALU plus CU which translator converts high level language into machine code high level language of machine code le kune convert kore কোন asile compiler assembler interpreter and emulator নহয় তো emulator আমি পোৱা নাই তো কি হবে পিছত চাম emulator আমি এই তিনটা পাইছিলো তো assembler কি asile assembly language high level language assembly language machine code le convert কৰে assembler interpreter আৰু compiler দুটাই high level বা low level বা machine code le convert কৰে কোনটো দিবা যদি এনেকুৱা অপচন থাকে সদায় কি compiler choose কৰি আমি কেলে compiler কেলে ইউজ কৰিছিলো compiler আৰু interpreter মাজত ডিফাৰেন্স কি আছিল দুটাই একেটা কামে কৰিব কিন্তু compiler as a whole গুটেটো কৰিব দেন কোড ভুল আছে আমাক গুটেটো দেখা দিব পাৰিব কিন্তু interpreter কি লাইন বাই লাইন কৰিব যোনটো তাত ভুল আছে হেতু কি ৰখি যাব গুটে প্ৰগ্ৰামটো একেলগে ট্ৰান্সলেট নকৰে বুজি পালা না কথাটো তো বেছি সহজ কি হয় compiler মই অলৰেডি বুজাই থোৱা আছে তো আমি কি হ'ব অপচনটো compiler an assembler used to translate ইজি কথা assembler কি ট্ৰান্সলেট কৰে assembly code translate কৰে কি হলে machine code আমি নিবই লাগিব আলটিমেটলি মেশিনে বুজাবলে machine code নিবই লাগিব তো assembly লিখিলে আমি assembly পা machine code কোনে নিব assembler নিব যিকোনো যদি হাই লেভেল ল্যাঙ্গুৱেজ যেনিবা আমি থকা ল্যাঙ্গুৱেজ বিলাক C জাভা হেবিলাক হাই লেভেল ল্যাঙ্গুৱেজ হেবিলাকত লিখিলে কোনে লৈ যাব কম্পাইলাৰ লৈ যাব বুজি পাইছা MS Excel is an example of তো MS Excel কি এটা সফটওয়্যাৰ হয় কেনেকুৱা সফটওয়্যাৰ এটা মানে যিকোনো টাস্ক যিকোনো কাম কৰিবলৈ কাৰণে কি কিহৰ লগত কাম কৰিবৰ কাৰণে আমাৰ যোনবিলাক ডাটা থাকিব
ডাটা বিলাক কেনেকে আমি এন্ট্ৰি কৰিম, ডাটা কেনেকে ক্যালকুলেশন কৰিম, ডাটাৰ লগত ডাটা কেনেকে আমি চেঞ্জ কৰিম, ম্যানিপুলেট কৰিম, এই সকলোবোৰ কাম আমি এমএছ এক্সেলত কৰিব পাৰিম। এক্সেল শীট বনাও, মানে জানা এক্সেল কিহৰ কাৰণে ইউজ হয়। তো যিকোনো এটা বস্তু যেতিয়া এটা কাম কৰিবৰ কাৰণে বনোৱা হয়, এইটো এপ্লিকেশন সফটওয়্যাৰ নহয় জানো। তো এমএছ এক্সেলটো কি হ'ব, এটা এপ্লিকেশন সফটওয়্যাৰ হ'ব। সেইটো তাক এটা কাম কৰিবৰ কাৰণে বনোৱা হৈছে, স্পেসিফিক কাম কৰিবৰ কাৰণে। ওকে, ফাৰ্মৱেৰ। তো ফাৰ্মৱেৰ কি আছিলে? তো ফাৰ্মৱেৰ হৈছে কিছুমান কাম, মানে এনেকুৱা কিছুমান ইনষ্ট্ৰাকচন যোনটো কম্পিউটাৰৰ হাৰ্ডৱেৰ ভিতৰত লিখা থাকে, অলৰেডি লিখা থাকিব মানে। তো কম্পিউটাৰটো প্ৰথম যোনটো মানে বায়স থাকিব, বেসিক ইনপুট আউটপুট সিস্টেম, তো বায়সটো কাৰণে কিছুমান ইনষ্ট্ৰাকচন লিখা থাকিব, আগৰ পৰাই লিখা থাকিব। সেইটো হাৰ্ডৱেৰৰ ভিতৰত লিখা থাকে। ক'ত লিখা থাকে? ৰমত লিখা থাকে, ৰিড অনলি মেমৰি। তো সেইটো ফাৰ্মৱেৰটো কি হ'ব তেতিয়াহ'লে? আমাৰ প্ৰি ইনষ্টল অন হাৰ্ডৱেৰ, কিছুমান মানে হাৰ্ডৱেৰ যোনটো ৰমত থাকে, ৰিড অনলি মেমৰি, তাৰ নামে দিছে ৰিড অনলি মেমৰি। এখন আমি অকল পঢ়িবহে পাৰিম, আকৌ চেঞ্জ কৰিব নোৱাৰো। ৰাইট মানে চেঞ্জ কৰা, লিখা কিবা, ৰিড অকল পঢ়িবই পাৰিম। কোনখিনি? যোনখিনি আগতে লিখা থাকে। তো ফাৰ্মৱেৰটো আমাৰ জৰুৰী হয়। প্ৰথম আমি অপাৰেটিং সিস্টেম যেনিবা ইনষ্টল নাই, আমি গম পাওঁ যে অপাৰেটিং সিস্টেমে গোটেইখিনি কাম চলাব অন হোৱাটো, বাট অপাৰেটিং সিস্টেমটো ইনষ্টল হ'বলৈতো আমি অলপতো আগবাঢ়িব লাগিব ন। সেইখিনিনো কেনেকে চলিব কম্পিউটাৰটো একেবাৰে ষ্টাৰ্টিঙত, যদি অপাৰেটিং সিস্টেমটো ইনষ্টলো দিবই লাগিব আমি আলটিমেটলি হাৰ্ড ডিস্কত, হয় নাই? তো এইবিলাকৰ কাৰণে কিছুমান ইনষ্ট্ৰাকচন লাগিব কম্পিউটাৰটো চলিবৰ কাৰণে। তো সেইকাৰণে সেই সৰু সুৰা ইনষ্ট্ৰাকচন খিনি এইখিনি কি হাৰ্ডৱেৰতে লিখি থোৱা যায়, ৰমত থাকে। তো সেইবিলাকে কি ফাৰ্মৱেৰ হয় বস্তুটো, বুজি পালা? আৰু সেইবিলাক আমি চেঞ্জ কৰিব নোৱাৰো, পাৰ্মানেন্ট থাকিব। তো ৰমটো কি হ'ব, এইটো তাত থকা ইনষ্ট্ৰাকচন খিনি পাৰ্মানেন্ট হয়। একচুৱেলি সেমি পাৰ্মানেন্ট বা পাৰ্মানেন্ট হ'ব। আমি আঁতৰাব নোৱাৰো বা আমি চেঞ্জ কৰিব নোৱাৰো, অকল পঢ়িবহে পাৰিম, ৰিড অনলি মেমৰি, মানে কম্পিউটাৰ পঢ়িব পাৰিম। বুজি পাইছো? সেইকাৰণে ফাৰ্মৱেৰ কি প্ৰি ইনষ্টল অন হাৰ্ডৱেৰ, আগতে হাৰ্ডৱেৰ ইনষ্টল হৈ থাকে। নেক্সট কি আছে? which of the following is the weakness of computer? কম্পিউটাৰ দুৰ্বলতা, উইকনেস কি? সিম্পল কথা, চিধা চিধি লেক অফ IQ, তাৰ ইন্টেলিজেন্স কোৱেশ্যন নাই, ইন্টেলিজেন্স কোৱেশ্যন নাই তাৰ। ওকে, কি মানে নিজে বস্তুবিলাক প্ৰব্লেম ডাইৰেক্ট সলভ কৰিব নোৱাৰে, এটা প্ৰব্লেম চাই পেলাই তাক ইনষ্ট্ৰাকচন লাগিব, তাক ক'বই লাগিব কেনেকৈ কৰিব লাগিব বস্তুটো। বুজি পাইছে? লেক অফ IQ। তাৰপিছত আমাৰ কি, হু ইজ কনচিডাৰ্ড দ্য ফাৰ্ষ্ট কম্পিউটাৰ প্ৰগ্ৰামাৰ? তো কোনে প্ৰথমটো কম্পিউটাৰ প্ৰগ্ৰাম বনাইছিলে? কম্পিউটাৰ প্ৰগ্ৰাম আমি চাইছিলো, হিষ্ট্ৰী পঢ়িছিলো। কোন আছিলে? লেডি এজনী আছিলে। কোন আছিলে? এডা লাভলেছ। মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট। তেওঁ ফাৰ্ষ্ট কম্পিউটাৰ প্ৰগ্ৰামাৰ বুলি কোৱা হয়। বুজি পালা? ENIAC used which technology? ENIAC এইটো কোন জেনেৰেশ্যনৰ কম্পিউটাৰ আছিলে? ফাৰ্ষ্ট জেনেৰেশ্যনৰ ENIAC, ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰ কি টেকনলজি ইউজ আছিলে? প্ৰথম জেনেৰেশ্যনত ভেকুৱাম টিউব। সো ENIAC কি ইউজ কৰিব? ভেকুৱাম টিউবছ ইউজ কৰিব। বুজি পাইছে না? সহজ কথা এইবিলাক, হয় নাই? আমাৰ এইবিলাক মনত ৰাখিবলৈ সহজ। তাৰপিছত চাৰ্লছ বেবেজ এনালাইটিকেল ইঞ্জিন ৱাজ কেপেবল অফ, যোনটো চাৰ্লছ বেবেজৰ এনালাইটিকেল ইঞ্জিনৰ যোনটো সেই এটা কনচেপ্ট দিছিলে যে যোনটো ৰিয়েল লাইফত কনভাৰ্ট নহল, কিন্তু কনচেপ্টটো দিছিলে না বহুতখিনি। তো কিহৰ কাৰণে দিছিলে? এটা কি আছিলে সেইটো? সেইটো এটা জেনেৰেল পাৰপজ এটা চিষ্টেম বনোৱাৰ কথা আছিলে ন, বহুতখিনি কাম কৰিব পৰা। সেইবিলাকতো কিমানখিনি কনচেপ্ট আমি এনালাইটিকেল ইঞ্জিনৰ পৰাই পাইছিলো। সেইটো বহুত ইম্পৰ্টেণ্ট, মই ভিডিঅ'ত কৈ থোৱা আছে, তোমালোকে যদি চোৱা নাই ষ্টিল চাই ল'বাগে বস্তুটো। ওকে, এইটো তোমালোকৰ সেকেন্ড ভিডিঅ'টোত আছে নেকি? তো কি আছিলে তেওঁ? কি আছিলে এইটো? আমাৰ পাৰফৰ্মিং জেনেৰেল পাৰপজ টাস্ক। সৰি, তেওঁৰ কাম কি আছিলে? ষ্টৰিং অনলি ইনপুট নহয়, প্ৰিন্টিং, গ্ৰাফিক্স, কানেক্টিং দ্য ইন্টাৰনেট নহয়। একচুৱেলি কি আছিলে? পাৰফৰ্মিং জেনেৰেল পাৰপজ টাস্ক, মানে জেনেৰেলি যোনবিলাক কাম দৰকাৰ হয় এটা চিষ্টেমৰ পৰা, আমি কামবিলাক সহজ কৰিবৰ কাৰণে কম্পিউটাৰ ইউজ নকৰোঁ, সেই কামবিলাক কৰিবৰ কাৰণে তেওঁৰ যোনটো এনালাইটিকেল ইঞ্জিনটো সেইটোৰ কেপেবল আছিলে। সেইটো এটা কনচেপ্ট আছিলে, ৰিয়েল লাইফত সেই মেচিনটো নহলগে, পিছত হ'ল। কিন্তু তেওঁৰ কনচেপ্ট মানে কি আছিলে? এইটো জেনেৰেল পাৰপজ কামবিলাক কৰিবৰ কাৰণে সেইটো কেপেবল আছিল। বুজি পালো আমি? ওকে। তাৰপিছত আমাৰ আছে সেকেন্ড জেনেৰেশ্যন কম্পিউটাৰ্ছ ইউজ। সেকেন্ড জেনেৰেশ্যন কম্পিউটাৰত কি টেকনলজি ইউজ হৈছিলে? প্ৰথমতে ভেকুৱাম টিউব ইউজ হৈছিলে, তাৰপৰা ক'লে গ'ল ট্ৰানজিস্টৰ। তো কি হ'ল? আমাৰ ট্ৰানজিস্টৰ ইউজ কৰিছিলে। সহজ, একেবাৰে সহজ। নেক্সট আমাৰ কি আছে? যে ফিফ্থ জেনেৰেশ্যন কম্পিউটাৰ্ছ এমফেচাইজ
তো ফিফথ জেনারেশন কম্পিউটাৰ কোনবিলাক এতিয়া আমি এটা ফ'ৰ্থ জেনাৰেশন আছিলো আমি ফিফথ জেনারেশন সোমাও তো ফিফথ জেনারেশন কি আহিছে আমাৰ এতিয়া আৰ্টিফিশিয়াল ইন্টেলিজেন্স তো ফিফথ জেনারেশন কম্পিউটাৰ বিলাকে কিহত ফকাস কৰিছে আৰ্টিফিশিয়াল ইন্টেলিজেন্স বুজি পাইছো আমি একেবাৰে সহজে তিনটা অপচনৰ ভিতৰত একেবাৰে সহজে The first machine readable storage medium was তো মেশিনে পঢ়িব পৰা প্ৰথম storage medium টো মানে যত আমি actually মানে information থব পাৰিছিলো and মেশিনটো বা পঢ়াব পাৰিছিলো প্ৰথম storage medium টো কি আছিল punch card প্ৰথমটো কি আছিল punch card আছিল এবাৰটো বহুত পিছত আহা প্ৰথম যদি storage medium টো কথা কোৱা হয় machine readable মেশিনে পঢ়িবলৈ পৰা storage medium টো কি হয় punch card okay clear Next question আছে আমাৰ flash drives are example of flash drive কৈছিলো যে হেৰ পেন ড্ৰাইভ বিলাক এবিলাক কি হয় এটা এবিলাক solid state memory হয় okay flash drive কি হয় example হয় solid state memory optical media মানে কি লাইটৰ লগত জড়িত হ'ব যেনেকৈ CD বিলাক কিহেদি পঢ়ে লেজাৰ বিম দি পঢ়ে তো optical নহয় লাইটৰ লগত জড়িত solid state memory and solid state drive আছে কি SSD আজিকালি যেবিলাক ইউজ কৰে হার্ড ডিস্কৰ বদলি SSD বিলাক হার্ড ডিস্কতকে ফাস্ট হয় read write তোমাৰ হে ক্যাপাসিটিটো বেছি read মানে পঢ়িব পৰা write মানে আমি ফাইল বিলাক থব পৰা মানে ফাইল কপি পেস্ট হক ফাইল বিলাক চলিবলৈ হক কম্পিউটাৰ পঢ়িব লাগিব না ফাইল এটা পঢ়িব লাগিব ইনস্ট্ৰাকশন খিনি তো read write স্পিড তো কাৰ বেছি SSD বিলাকৰ কাটকে হার্ড ডিস্কতকে কাৰণ আজিকালি হার্ড ডিস্কৰ বদলি প্ৰায় বিলাক তোমালোকে চাবাচোন ল্যাপটপ কম্পিউটাৰ SSD ইউজ হয় একে হার্ড ডিস্কৰ নিচিনাই তোমালোকৰ বহুত স্পেস থাকিব খালি বেছি ফাস্ট হ'ব read আৰু write and actually অলপ দাম পৰে কিনিব গলে তো solid state drive SSD and flash drive pen drive বিলাক কি solid state memory হয় তাৰ ভিতৰতে পৰে বুজি পালো আমি ওকে হার্ড ডিস্ক বিলাকক কি solid state কোৱা নাই হার্ড ডিস্ক বিলাক ম্যাগনেটিক মিডিয়া হয় হার্ড ডিস্ক বনাৰ তাত কি এটা ম্যাগনেটৰ লেয়াৰ থাকিব মানে solid state drive বিলাকৰ নহয় তেনেকুৱা বুজি পালা কথাটো তাহলে কি হৈ গল which display is used was widely used in TVs and early computer প্ৰথম early computer TV বিলাকত কোনটো আমাৰ ডিসপ্লে টেকনলজি ইউজ কৰা আছিল CRT কি আছিল CRT ফুল মিনিং cathode ray tubes এইবিলাক তো OLED LCD plasma পিছত আহিছে early একে প্ৰথমত কি আছিল CRT cathode ray tubes ইউজ কৰা আছিল ডিসপ্লে কাৰণে ওকে OLED technology became common in তো OLED to actually বাকি বিলাকতকে নিউৱাৰ হয় অলপ নিউ আছিল এটো নেখিনি সময়ত তো OLED technology became common কিটা common বইলে 2000 বুজি পালা আমাৰ যেতিয়া আমি 21st century সোমালো তেতিয়া পা আৰু OLED technology আমাৰ common হ'বলৈ ধৰিলে আৰু বস্তুটো বুজি পালা এটো অলপ লেট কে আহিছিল বাকি বিলাকত নেক্সট আছে Unix code develop হৈছিল Unix কি আছিল এটা মাল্টি ইউজাৰ মাল্টিটাস্কিং অপাৰেটিং সিস্টেম বহুত মানুহে একেলগে ইউজ কৰিব পাৰিছে and বহুত কাম কৰিব পাৰিছে 1969 তে ডেভেলপ হয় Unix মানে কোড আছিল বেল ল্যাবছত হৈছিল ওকে Unix significant GUI based OS became common in তো যিমানখিনি গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস থকা অপাৰেটিং সিস্টেম আহিছিল না এবিলাক কেতিয়া কমন হৈছিল একচুয়ালি গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস মানে কি আমি বস্তুবিলাক দেখি পাও আইকন বিলাক দেখি পাও যেনেকৈ আজিকালি আমি কম্পিউটাৰ বিলাক ইউজ কৰা না আগতে কি আছিল প্ৰথমতে CUI কি আছিল কমান্ড ইউজাৰ ইন্টাৰফেস ব্ল্যাক স্ক্রিনখন আহে আমি লিখি যাব লাগে হেতু অপাৰেটিং সিস্টেম তাই কেনে কাম কৰিবহি মানে আমি চাব নোৱাৰা ক্লিক কৰিব নোৱাৰা তো GUI অপচন পাৰিছিল গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস অহাৰ পিছত তো হেতুৰ আমাৰ অপাৰেটিং সিস্টেমটো কেতিয়াবা বেছি কমন হল একচুয়ালি 1980s ৰ পৰা হেতু কমন হ'বলৈ ধৰিলে বুজি পালো আমি তেতিয়া পা তোমাৰ হে মাইক্ৰোসফটৰ মানে এবিলাক অপাৰেটিং সিস্টেম বিলাক আহিলে যেনপা উইন্ডোজ তো আহি তাৰ পিছত মানে এবিলাক কমন হ'বলৈ ধৰিলে লাহে তো কি 1980s ৰ পৰা হেতু কমন হ'ব ধৰিছে ওকে 1GL refers to মানে কি ফার্স্ট জেনারেশন অফ ল্যাঙ্গুয়েজ প্ৰথম যোনটো জেনারেশন আছে ল্যাঙ্গুয়েজৰ একে প্ৰথম জেনারেশন কি মেশিন কোডে আছিল প্ৰথম আমি মেশিন ল্যাঙ্গুয়েজ থেকে প্ৰথম জেনারেশন বুলি কওঁ ল্যাঙ্গুয়েজৰ ওকে
হেতু জানোৱে আমি 4GL কি আছিলে 4GL কি আছিলে fourth generation of language কোনবিলাক আছিলে যোনবিলাক স্পেসিফিক ডোমেইনৰ কাৰণে বনোৱা আছে ল্যাঙ্গুৱেজ এনেকুৱা এটা ল্যাঙ্গুৱেজ যেটো এটা পাৰ্টিকুলাৰ কাম কৰিবৰ কাৰণে বনোৱা যায় বুজি পাছ না যদি C++ টো ধৰা বা C ল্যাঙ্গুৱেজ টো ধৰা এবিলাক হাই লেভেল ল্যাঙ্গুৱেজ C টো থাৰ্ড জেনাৰেশন ল্যাঙ্গুৱেজ জানে আমি C দি বেলেগ বেলেগ টাইপৰ সফটওয়্যাৰ বনাব পাৰো আমি বেলেগ বেলেগ কামৰ কাৰণে কিন্তু fourth generation ল্যাঙ্গুৱেজ যোনবিলাক আছিলে যেটো অকল স্পেসিফিক পাৰপজৰ কাৰণে বনোৱা আছিল স্পেসিফিক ডোমেইনৰ কাৰণে বনোৱা আছিল যে ই এইটো পাৰ্টিকুলাৰ কামে কৰিব যেনেকে SQL বুজি পাছা নাই তো SQL টো কি এটা এটা কোৱেৰি ল্যাঙ্গুৱেজ হয় কোৱেৰি মানে কি যোনবিলাক আমাৰ ডাটাবেস বিলাক থাকিব ন তাপা ইনফৰমেশন কোৱেৰি কৰিবলে ইনফৰমেশন থবলে ৰিড বা ৰাইট কৰিবৰ কাৰণে কিনি কাৰণে কি যোনবিলাক আমাৰ ডাটাবেস বিলাকৰ লগত আমাৰ কাম কৰিবৰ কাৰণে ল্যাঙ্গুৱেজ বনোৱা আছিল কোৱেৰি ল্যাঙ্গুৱেজ SQL বুজি পাছা নাই কাৰণে এটা পাৰ্টিকুলাৰ এটা কাম কৰিবৰ কাৰণে হেতু কাৰণে fourth generation ল্যাঙ্গুৱেজৰ ভিতৰত আমাৰ পৰিছে fifth generation language is mostly used in তো fifth generation language বিলাক কি আছিল যেনবিলাক মানে আমি ইমান এক্সপ্লেইন কৰি নাথাকো কম্পিউটাৰ নিজে বুজিবলৈ চাব সেইবিলাক ল্যাঙ্গুৱেজৰ থ্ৰু দি মানে কি এইবিলাক কোনে ইউজ কৰিব আৰ্টিফিশিয়াল ইন্টেলিজেন্স হয় fifth generation language artificial intelligence তাৰপিছত আমাৰ which is a modern multi paradigm language actually এই টার্মতে গম পাইছো যদি আমাক কি মডার্ন বুলি কৈছে মাল্টি প্যারাডাইম মানে কি প্যারাডাইম মানে মই বস্তুটো বুজাম যে আমাৰ যোনবিলাক ফাংশনাল প্ৰগ্ৰামিং হক মানে ফাংশন ওৰিয়েন্টেড মানে POP যোনবিলাক প্ৰসিডিউৰাল ওৰিয়েন্টেড প্ৰগ্ৰামিং বা অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং সব ধৰণৰ প্ৰগ্ৰামিং কৰিব পাৰে মাল্টি প্যারাডাইম এটো পিছত পঢ়িলে বুজি পাবা বস্তুটো বাট ইয়াপা আমি আনসাৰটো কপা উলিয়াম মডাৰ্ন পা উলিয়াম তো মডাৰ্ন কোনটো ল্যাঙ্গুৱেজ ওবলটো মডাৰ্ন নহয় পাস্কেল মডাৰ্ন নহয় কিউবেসিক মডাৰ্ন নহয় কোন জাভা জাভাটো একচুয়ালি মডাৰ্ন হয় কিটা ভিতৰত বুজি পালা কথাটো জাভা বহুত পিছত আহিছে তাৰপিছত word processors first appeared in যোনবিলাক word processor হয় না মানে word processor মানে কি যোনবিলাক আমি ডকুমেন্ট বনাব পাৰো হয় না এইবিলাক কেতিয়া আহিব চাবা এটা আমাৰ ব্লক ট্ৰিক এটা কৰিছো গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস কেতিয়া আহিছে GUI যেতিয়া বস্তুবিলাক দেখি পাও আইকনবিলাক কিব বা 1980 ত আহিছিলে তো তাৰ পিছতেটো আমাৰ আহিব লাগিব না সফটওয়্যাৰ বিলাক যত আমি লিখিব পাৰিম বস্তুবিলাক ডকুমেন্ট বনাব পাৰিম বিলাক ওয়ার্ড প্রসেস কৰিব তো গ্ৰাফিক্স থাকিলেহে বনিব এটো গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস যেটা 1980 ত আহিছিলে তো ওয়ার্ড প্রসেসৰটো কেতিয়া আহিব 1980 ত আহিব বস্তুটো বুজি পালা কথাখিনি তো গ্ৰাফিক্স অহা পিছতহে বাকি বিলাক এইবিলাক সফটওয়্যাৰ বনিছে না বুজি পাইছা নেক্সট কোৱেশ্চন কি আছে আমাৰ SAS stands for SAS মানে কি সফটওয়্যাৰ as a service কি হয় মই এক্সপ্লেইন কৰি থোৱা আছে যে কোনবাই সফটওয়্যাৰ এটা বনালে হেতু সার্ভিস হিচাপে প্রভাইড কৰে যেনেকৈ আমি জুম কল কৰিবলৈ ইউজ কৰো না তো জুমটো আমাৰ কি ফোনত আমি ইনষ্টল দিব পাৰো এক্সট্ৰাকে এপ থাকে কিন্তু আমি ব্রাউজাৰত গৈ ইন্টাৰনেটত গৈ পেলাই আমি হেতু সফটওয়্যাৰটো ইনষ্টল নিদিয়াকে ডাইৰেক্ট ইউজ কৰিব পাৰো না আমি প্ৰথম যেনে কৰিছিলো আমি কম্পিউটাৰত বা আগতে কৰিছিলো তো এটো জুম তো এটা তো সফটওয়্যাৰ হল কি হয় সফটওয়্যাৰ এটো ভিডিও কল কৰিবৰ কাৰণে সফটওয়্যাৰ আমি কেনেকৈ ইউজ কৰিছো ইনষ্টল নিদিয়াকে ইন্টাৰনেটত গৈ পেলাই ইউজ কৰিছো ন তো এই সফটওয়্যাৰটোকে আমাক সার্ভিস হিচাপে দিলে না ইউজ কৰিবলৈ তো হেবিলাকে আজিকালি বেছি ট্ৰেন্ড আহিছে সফটওয়্যাৰ এজ এ সার্ভিস বুজি পাইছা কিবা এটা বস্তু পাৰ্টিকুলাৰলি আমি ইনষ্টল নিদিয়াকে ইন্টাৰনেট থ্ৰুদি হেতৰ সার্ভিসটো আমি লব পাৰিম সফটওয়্যাৰ এজ এ সার্ভিস সফটওয়্যাৰ এজ এ সার্ভিস SAS ওকে নেক্সট আমাৰ কি হল ATM তো ATM বিলাক তলৰ কোন কিটা एग्जांपल হয় তো ATM টো কি হয় এটা স্পেসিফিক একদম পার্টিকুলার কাম কৰিবৰ কাৰণে বনোৱা হৈছে তাক ওকে তো এটা অপচনে আমাৰ পাই যাম কি স্পেশাল পারপাস কম্পিউটার এটা স্পেশাল কাউন্টার কি পইচাৰ লগত লেনদেন বেংকৰ কামখিনি চাব বেংকৰ লগত জড়িত ইনফৰমেশন ডাটা খিনি হয় তো কি স্পেশাল পারপাস কম্পিউটার হয় জেনারেল পারপাস নহয় জেনারেল পারপাস কম্পিউটার কোন মানে আমি ইউজ কৰো এগাল মান ধেৰ কাম কৰিব পাৰো আমি কোনো এটো নাই যে এনেকুৱা কামহে কৰিব পাৰো আমি হয় না কিন্তু ATM কি অকল এটা ধৰণৰ কামে কৰিব স্পেশাল পারপাস এন্ড ই মানে যোনবিলাক কিন্তু মানে এনালগ কম্পিউটাৰ কোনবিলাক আছিল যোনবিলাকৰ সিগনেল বিলাক কন্টিনিউয়াস সিগনেল আহি যাব ফিজিক্যাল ৰূপত থাকিব সিগনেল বিলাক হয় না যেনেকৈ ভোল্টেজ হল কারেন্ট হল হেবিলাকৰ মতে সেই সিগনেল লব বাইনাৰী নলয় 0 1 নলয় বাইনাৰী ললে কি হ'ব তো ডিজিটাল কম্পিউটাৰ হৈ যাব এটো কি তাৰ ডাটাৰ সিকোয়েন্সটো তোমাৰ কন্টিনিউয়াস নহয় ডিসক্রিট থাকে কন্টিনিউয়াস সিগনেল থাকিলে ফিজিক্যাল ফর্মত ভোল্টেজ হেৰি থাকিলে এবিলাক তো হেবিলাক কি এনালগ কম্পিউটাৰ হৈ গৈছে আমি পিছত অপশনস পাম এন্ড যোনবিলাক আমাৰ D2 আছে এমবেডেড
এমবেডেড মানে সৰু সৰু যোনবিলাক যিকোনো ডিভাইচৰ ভিতৰত ঘড়ীৰ ভিতৰত যেনিবা এটা কম্পিউটাৰ থাকে না স্মাৰ্ট ৱাচ বনাবৰ কাৰণে সেইবিলাক এমবেডেড তো আল্টিমেটলি কি স্পেচিয়েল পাৰপাছ কম্পিউটাৰ হৈ গ'ল এটিএমটো তো জেনেৰেল পাৰপাছ কম্পিউটাৰ্ছ আৰু কি জেনেৰেল পাৰপাছ বিলাক কি ইউজ ইন অফিচ এণ্ড হোমছ ঘৰত ইউজ কৰোঁ অফিচত ইউজ কৰোঁ কেলে ধেৰ ধৰণৰ কাম কৰিব লগা হয় আমাৰ জেনেৰেল পাৰপাছ কম্পিউটাৰ এইবিলাক অ'কে মই কিছুমান বস্তু এতিয়া এক্সপ্লেইন কৰা নাই কাৰণ আগতে আমি কৈ থৈছো মই জাষ্ট পইণ্টহে দেখাইছো স্পীডোমিটাৰ তো যোনটো স্পীডোমিটাৰ থাকে স্পীড জোখে যে হয় নাই আমাৰ গাড়ী যে থাকে যে বাইকবিলাক সেইটো কি সেইটো এটা এনালগ কম্পিউটাৰ হয় কেলে সি কণ্টিনিউৱাছলি তালে ডাটা সি ল'ব কি হিচাপত ল'ব সি মানে ফিজিকেল ৰূপত ল'ব ন তো সেইটো কাৰণে কি হ'ব আমাৰ সেইটো এটা কি এনালগ হ'ব স্পীডোমিটাৰ থাৰ্মোমিটাৰ সেইবিলাক কি এনালগ কম্পিউটাৰৰ ভিতৰত পৰিব সেইটো বস্তুটো বুজি পালা নাই সিহঁতৰ চিগনেল বিলাক কণ্টিনিউৱাছ হ'ব হাইব্ৰিড কম্পিউটাৰে কি কি কম্বাইন হাইব্ৰিড মানে কি এনালগ আৰু ডিজিটেল দুটাই থাকিব হাইব্ৰিড কম্পিউটাৰ স্মাৰ্টফোনছ ফল আণ্ডাৰ স্মাৰ্টফোনে চাৰিটা ভিতৰত কোনকেইটাত পৰিব মেইন ফ্ৰেমটো নহয় মেইন ফ্ৰেমটো কোনবিলাক আছিলে বহুত লাৰ্জ যদি ডাটা থাকে তাৰ লগত কাম কৰিবৰ কাৰণে মেইন ফ্ৰেম স্মাৰ্টফোন তেনেকুৱা নহয় ৱৰ্ক ষ্টেচন নহয় ৱৰ্ক ষ্টেচন কি বহুত বিলাক প্ৰচেছৰ বহুত গ্ৰাফিকেল মানে জিপিইউ লগাই মানে গ্ৰাফিক্স কাৰ্ড লগাই পেলাই আমি এটা যদি কম্পিউটাৰ বনাওঁ বহুত পাৱাৰ চ'ৰ্চ বিলাক থাকিব তো ৱৰ্ক ষ্টেচন হৈ গ'ল হেভি অলপ ৱৰ্কআপ 3D মডেলিং চডেলিং কৰিবৰ কাৰণে মাইক্ৰ' কম্পিউটাৰ্ছ সৰু কম্পিউটাৰ বিলাক চাইজত সৰু যোনবিলাক আমি জেনেৰেলি ইউজ কৰে ছুপাৰ কম্পিউটাৰটো বহুত ফাষ্ট থাকে নহয় নে তাত সেইটো তেতিয়াহ'লে এই চাৰিটাৰ ভিতৰত কোনটো হৈ গ'ল তেতিয়াহ'লে আকবাৰে মিলা অপশ্যন কি মাইক্ৰ' কম্পিউটাৰ মাইক্ৰ' সৰু মানে চাইজত সৰু কাম জেনেৰেল তো মাইক্ৰ' কম্পিউটাৰ কি স্মাৰ্টফোনছ মাইক্ৰ' কম্পিউটাৰ্ছ আণ্ডাৰত পৰিছে which computer is used for weather forecasting যোনবিলাক আমাৰ এইবিলাক বতৰবিলাক থাকে ন তো সেই weather forecast কৰিবৰ কাৰণে কোনটো কম্পিউটাৰ ইউজ কৰোঁ চ' ইয়াত আমি ছুপাৰ কম্পিউটাৰ ইউজ কৰিব পাৰোঁ মানে ছুপাৰ কম্পিউটাৰ হ'ব ইয়াত তোমালোকৰ মেইন ফ্ৰেম কম্পিউটাৰো হ'ব মেইন ফ্ৰেম ছুপাৰ কম্পিউটাৰ মাইক্ৰ' কম্পিউটাৰ নহয় কাৰণ আমি যেতিয়া বতৰৰ কথা ক'বলৈ হয় ৱেডাৰ ফৰকাষ্টিং কৰিব হ'লে বহুত ডাঙৰ ডাটা লাগিব আমাক সেইটো বস্তুটো সি ৰিড কৰিব তাৰপিছত ফৰকাষ্ট কৰিব হয়নে মাইক্ৰ' কম্পিউটাৰ নহয় ৱৰ্ক ষ্টেচনো নহয় থাকি গ'ল কি মেইন ফ্ৰেম আৰু ছুপাৰ কম্পিউটাৰ অ'কে তো আমি ছুপাৰ কম্পিউটাৰ ইউজ কৰিব পাৰোঁ মেইন ফ্ৰেমো ইউজ কৰিব পাৰোঁ কাৰণ ইয়াত বহুত লাৰ্জ এমাউণ্ট অফ ডাটা লাগিব আমাৰ তো মেইন ফ্ৰেম হ'ব পাৰে আমাৰ ছুপাৰ কম্পিউটাৰ হ'ব পাৰে এইটো অ'কে তো which is not a digital computer ডিজিটেল কোনটো নহয় ল্যাপটপটো ডিজিটেল হয় সি কিত হ'ব সি বাইনাৰী সিগনেলত কাম কৰে ছুপাৰ কম্পিউটাৰ বাইনাৰী ৱৰ্ক ষ্টেচন বাইনাৰী থাকিলে কোন থাৰ্মোমিটাৰ ই কি ইয়াৰ সিগনেলটো কি ডিজিটেল নহয় ই কি হ'ব এনালগ হ'ব এই যোনবিলাক ফিজিকেল ইনপুটত ভল্টেজ কাৰেণ্ট সেইবিলাকৰ ওপৰত ল'ব সিগনেল মানে কণ্টিনিউৱাছ সিগনেল থাকিব না সিকুৱেন্স থাকিব সেইটো কি থাৰ্মোমিটাৰটো আমাৰ এনালগ হ'ব কাৰণ সেই ইনপুট বিলাক ফিজিকেল ৰূপত ল'ব আমাৰ ফিজিকেল যোনবিলাক ইনপুট থাকিব না এনেবা আমি টেম্পাৰেচাৰ হৈ গ'ল ভল্ট হৈ গ'ল মানে ভল্টেজ হৈ গ'ল কাৰেণ্ট হৈ গ'ল ইহঁতে কি বাইনাৰী ইনপুট ল'ব তো সেইকাৰণে বাইনাৰীত ল'লে ডিজিটেল এনালগত ল'লে এনালগ কম্পিউটাৰ যোনবিলাক ফিজিকেল ৰূপত যদি ইনপুট লয় অ'কে তাৰপিছত পৰম 8000 was India's তো পৰম 8000 কি আছিলে ইণ্ডিয়াৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰ এটা পৰম 8000 কি ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ অফ ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰ আছিলে পৰম 8000 ৰম কি ৰমটো হৈছে ৰিড অনলি মেমৰি মই কি ক'লো ৰমত কি আমাৰ যোনটো ফাৰ্মৱেৰ কথা কৈছিলো নে প্ৰি ক'ড কিছুমান বস্তু হাৰ্ডৱেৰ অলৰেডি লিখা থাকে আমি অকল পঢ়িবহে পাৰিম তাত চেঞ্জ কৰিব নোৱাৰো সেইকাৰণেতো ৰিড অনলি মেমৰি ৰম তেতিয়াহ'লে কি হ'ব এইটো সদায় কাৰণে থাকিব আমি চেঞ্জ কৰিব পাৰিম জানো নোৱাৰিম তো কি ভলেটাইলটো নহয় চেঞ্জ নহয় বিটো টেম্পৰাৰী নহয় চেঞ্জ নহয় বস্তুটো ডিলিটেড অন ৰিষ্টাৰ্ট নহয় সদায় থাকিব আমি বোলে ৰিষ্টাৰ্ট কৰিলে ডিলিট নহয় এইটো থাকিবই লাগিব হাৰ্ডৱেৰ তো কি হ'ল পাৰ্মানেণ্ট ষ্ট'ৰেজ একচুৱেলি মানে ষ্ট'ৰেজ বুলি নহয় আৰু পাৰ্মানেণ্ট থাকিব সেইখিনি কোডখিনি ৰমত ৰিড অনলি মেমৰি সেইখিনি মেমৰিত অ'কে তাৰপিছত লিনাক্স ৱাজ ক্ৰিয়েটেড বাই লিনাক্স কোনে ক্ৰিয়েট কৰিছিলে লিনাছ টৰভাল্ডছ অ'কে এইখিনি মনত ৰাখিবলৈ কথাহে আৰু
GUI uses graphical user interface কি ইউজ কৰে না কমান্ড না বেচ ফাইল না টার্মিনালস কি আইকন আমি আইকন বিলাক চাই এইবিলাক কৰিব পাৰিম তোমালোকৰ যদি এটা ডাউট লাগিছে যে কেনেকেনো অপাৰেটিং সিস্টেম বিলাক কোনবিলাক কমান্ড কোনবিলাক আইকন কিনো GUI কিনো CUI চিন্তা কৰিব নালাগে নেক্সট আমাৰ অপাৰেটিং সিস্টেম বিষয়ে পঢ়িলে মই তোমালোকক ইয়াতে থিওৰি লগতে সেই বস্তুখিনি দেখাই দিম আগৰ দিনৰ অপাৰেটিং সিস্টেম কেনেকুৱা আছিলে আজি দিনত কিনো কনভাৰ্জন হ'ল কিনো চেঞ্জ হ'ল সেইখিনি গোটেইখিনি দেখাই দিম এটা কৰিব নালাগে এই কম্পাইলাৰ কি সিধা সিধি কথা না কম্পাইলাৰ হাই লেভেল ল্যাঙ্গুয়েজ টু লো লেভেল এটা লো লেভেল বুলি ক'লে কি হয় বাইনাৰী মানে কম্পিউটাৰ বুজি পোৱা বাইনাৰী বুলি ক'ব পাৰো আমি মেচিন কোড বুলি ক'ব পাৰো বা লো লেভেল বুলি ক'ব পাৰো একেটা কথা কম্পিউটাৰ যিমান বুজিব ইমান লো লেভেল হৈ গৈ থাকিব লো লেভেল মেচিন কোড বাইনাৰী কোড সব একেখিনিয়ে বস্তু বুজা বুজিছা না মেচিনে বুজি পায় তো কি হাই লেভেলৰ পৰা লো লেভেললৈ নিয়ে কম্পাইলাৰে ওকে সিম্পল কথা একদম সহজ কথা এটা The first calculator like machine was developed by the প্ৰথমটো মানে ক্যালকুলেটৰ নিচিনা এটা মেচিন একচুয়ালি ক্যালকুলেটৰ নহয় মানে একচুয়ালি হৰুৰা হলো মানে ক্যালকুলেশন কৰিব পাৰিছিল আৰু মেচিন প্ৰথম কোনে বনাইছিলে প্ৰথম আসলে কাৰ আসলে পাস্কেলৰ কোনটো মেচিন আসলে পাস্কেলছ এডিং মেচিন মনত আছে নে এটো আমাৰ এড কৰিব পাৰিছে নম্বৰ বিলাক প্ৰথম কি আসলে তো তাৰ ব্লেজ পাস্কেলছ এডিং মেচিন মনত পৰিলে তো প্ৰথমটো ক্যালকুলেটৰ নিচিনা মেচিন তেৱে ডেভেলপ কৰিছিল যদি ইমান হাইফাই কাম কৰিব নাছিলে এডিং মেচিনে আছিল কিন্তু তেৱেটো আছিল না হিষ্ট্ৰী প্ৰথম ওকে Which generation introduced microprocessors? Microprocessors কোনটো জেনাৰেশনত আহিলে ফাৰ্স্ট জেনাৰেশনৰ ভ্যাকুয়াম টিউব সেকেন্ড জেনাৰেশনৰ ট্ৰানজিস্টৰস থাৰ্ড জেনাৰেশনৰ ইন্টিগ্ৰেটেড সার্কিটস ফোর্থ জেনাৰেশনৰ মাইক্রো কম্পিউটার সরি মানে মাইক্রোপ্রসেসর এন্ড ফিফথ তো আর্টিফিশিয়াল ইন্টেলিজেন্স গুছি গল তো মাইক্রোপ্রসেসর কত থাকিলে ফোর্থ জেনারেশন কিন্তু আমি আজিকালি ইউজ কৰিছো ন আমি যেটা ইন্টেলৰ প্ৰসেসৰ বিলাক ৰাইজেনৰ প্ৰসেসৰ বিলাক ইউজ কৰিছো বিলাক মাইক্ৰোপ্ৰসেসৰ হয় ইন্টেল i7 i9 12 generation 13 generation এবিলাক কি মাইক্ৰোপ্ৰসেসৰ তাৰপিছত ম্যাগনেটিক টেপস যোনটো ম্যাগনেটিক টেপটো কি আমি যদি ষ্টৰেজৰ কাৰণে হেতু কি বহুত পুৰণা ষ্টৰেজ আছিল বহুত পুৰণা ষ্টৰেজৰ আমাৰ টেকনলজি আছে ম্যাগনেটিক টেপ তো কি ফিফথ জেনারেশন নহয় ক্লাউড ষ্টৰেজ নহয় স্মার্টফোন নহয় কি আর্লি কম্পিউটার পুৰণা কম্পিউটার বিলাক কি ম্যাগনেটিক টেপ হিচাপত ষ্টৰেজটো আছিল আমি পঢ়িছিলো হয় আমি হিষ্ট্ৰীত অলৰেডি পঢ়িলো তাৰপিছত আমাৰ কি এ টাচ স্ক্ৰীন ইজ এ পাৰ্ট অফ তো টাচ স্ক্ৰীনটো কিহৰ পাৰ্ট হ'ব আমাৰ আউটপুট ইউনিট অনলি ইনপুট ইউনিট অনলি both input and output যোনখন আমাৰ ফোনৰ বা ধৰি লৈছো আমি ফোনৰ যোনখন আমাৰ টাচ স্ক্ৰীনখন থাকিব হয় এনে সোৱা কম্পিউটাৰ স্ক্ৰীন বিলাক কি দিয়ে আউটপুট দিয়ে আমাৰ যোন মনিটৰ থাকে ইনপুট কবা দিও আমি কিবোৰ্ডত টিপো মাউসত টিপো হয় এটা যোনখন টাচ স্ক্ৰীনখন থাকিব তো টাচ স্ক্ৰীন আমাৰ ফোনত আমি ইনপুট কেনেকৈ দিম আমি তাকটো হে ক্লিক কৰি মা আঙুলি এটা দিয়ে তো আমি ইনপুট দিম ন তো যোনো টাচ স্ক্ৰীনখনত আমাৰ যোনটো আমাৰ গাপা যোনটো আমাৰ ফিংগাৰ যোনটো টাচটো যাব ন হেতু ইনপুট হ'ব এগেইন আমি স্ক্ৰীনখনত আউটপুট দেখিম নে তো টাচ স্ক্ৰীনটো কি ইনপুটৰ কাৰণে কাম কৰিছে আউটপুটৰ কাৰণে কাম কৰিছে তো কি হ'ব both input and output touch screen easy simple কথা এবিলাক the term library already চালো তো লাইব্ৰেৰী কাক কৈছিলে যোনবিলাক মানুহে কম্পিউটাৰ ইউজ কৰে হয় না এবিলাক কি লাইব্ৰেৰী বুলি কৈছিলে আমাৰ again third generation এটা ল্যাঙ্গুৱেজ third generation কোনবিলাক হাই লেভেল ল্যাঙ্গুৱেজ বিলাক তো হাই লেভেল ল্যাঙ্গুৱেজ কোন আছে ইয়াত আমাৰ আছে বেসিক সো পাইথন তো হাই লেভেল ল্যাঙ্গুৱেজ কিন্তু পাইথন তো এটা মডাৰ্ন ল্যাঙ্গুৱেজ পিছত আহিছে তো থাৰ্ড জেনাৰেশন ল্যাঙ্গুৱেজৰ কথা কৈছো তেতিয়া আমাৰ কি বেসিকটো আছিল বুজিছা না তো বেসিক তো আমাৰ থাৰ্ড জেনাৰেশন ল্যাঙ্গুৱেজ আছিল তো ওকে তো আজি ভিডিওত আমাৰ ইমানখিনিয়ে এমসিকিউ আছিল যদি তোমালোকে বলে এনেকে সলভ কৰিবলৈ বস্তুটো তোমালোকে ভাল লাগিছে বলে বস্তুবিলাক বুজিবলৈ সহজ হৈছে তো কবা মই আৰু সিৰিজ লহিম এনো আমাৰ প্ৰত্যেকটা চেপ্টাৰৰ কাৰণে এমসিকিউ থাকিবই এটুত প্ৰায়খিনি এমসিকিউ খতম হৈছে যদি আৰু লাগে বলে চেপ্টাৰটো তেতে কমেন্ট সেকশনত কবা মই ডেফিনেটলি আৰু লহিম এন্ড এগেইন এই এমসিকিউজ খিনি তোমালোকে ডাউনলোড কৰিব বিচাৰে তলত তোমালোকৰ ড্ৰাইভৰ লিংক পাই যাবা এখিনি এমসিকিউ ডাউনলোড কৰিবলৈ পিছত চাবলৈ কাৰণে and again already কলোৱে মই ভিডিওটো স্টাৰ্টিংত যে লং কোৱেশ্চনছ খিনি বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ খিনি তোমালোকে এদিন দিনৰ পিছত এই ভিডিওটোৰ আন্ডাৰতে ডেসক্ৰিপচনত পাই যাবা
এতিয়া বৰ্তমান MCQ খিনিয়ে পাবা ডাউনলোড কৰি ল'ব পাৰা এণ্ড আশা কৰোঁ তোমালোকে এইটো চেপ্টাৰৰ বিষয়ে ক্লিয়াৰ হৈছে কিবা ডাউট থাকিলে বা কমেণ্ট ছেকশ্যনত এণ্ড আমি নেক্সট ভিডিঅ' পৰা চেপ্টাৰ নম্বৰ 2 শুনো এতিয়া আমি লাহে লাহে অলপ মানে ভিতৰত সোমাই যাম বস্তুবিলাকৰ হয় নে অলপ ডিপলি সোমাম এইটোতো আমাক এটা জাষ্ট অভাৰভিউ এটাই দিছিলে হয় নে কম্পিউটাৰ কি হয় হিষ্ট্ৰী অলপ বিষয়ে ক'লে নেক্সট পৰা আমি যাম এণ্ড ঠিক আছে আমি লাহে লাহে য'ত প্ৰেক্টিকেল লাগে প্ৰেক্টিকেল এপ্ৰ'চ লাগে তাত আমি প্ৰেক্টিকেলখিনি লৈ আহিম চিন্তা কৰিব নালাগে সদায় এনেকৈ থিয়ৰিতে বুজাই নাথাকোঁ চিন্তা কৰিব নালাগে অ'কে ঠিক আছে তেন্তে লগ পাম নেক্সট ভিডিঅ'ত